এই 10 ডিচেম্বৰত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল আৰু সেইকাৰণে যোৱা সময়ছোৱা এই দিৱসটো পালন কৰি আহিছে আৰু এইবাৰ এই দিৱসৰ এটা তাৎপৰ্য আছে যে আজি শ্বহীদ স্মাৰক এটা সুন্দৰভাৱে শ্বহীদ 860জন শ্বহীদৰ স্মৃতিত বৰাগাঁৱত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যবাসীলৈ উৎসৰ্গা কৰিছে শ্বহীদসকলৰ স্মৃতিত। গতিকে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব যে শ্বহীদসকলে তেওঁলোকে যেনেধৰণে দেশৰ কাৰণে জাতিটো ৰক্ষাৰ কাৰণে আত্মবলিদান দিছিল, আমি যাতে আমাৰ ভূখণ্ড ৰক্ষাৰ কাৰণে আমাৰ জাতিটোক ৰক্ষাৰ কাৰণে আমি সকলোৱে জাতীয় শ্বহীদসকলৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই অসমবাসী একত্ৰিত হৈ অসম ভূমিক আমি সকলো দিশত আমি সুৰক্ষা দিবৰ কাৰণে আমি একত্ৰিত হওঁ। তাৰ কাৰণে আমি পুনৰবাৰ আজি সংকল্পবদ্ধ হ'বৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ। কেন্দ্ৰীয়ভাৱে গুৱাহাটীত অনুষ্ঠিত কৰাৰ লগতে প্ৰত্যেক জিলাতে এই শ্বহীদ দিৱস উদযাপন কৰা হৈছে। আজি গোলাঘাট জিলাতো এই শ্বহীদ দিৱস অনুষ্ঠিত কৰা হৈছে আৰু খুব ভাল লাগিছে, কিয় আমিও যিহেতু এই আন্দোলনত জড়িত আছিলোঁ, নিৰ্যাতিত আছিলোঁ। আজি বহু এনে সহকৰ্মী পাইছোঁ, যোনে জেল গৈছিলে, যোনে নিৰ্যাতিত হৈছিলে, সকলোকে আজি লগ পাই নথৈ আনন্দিত। আমাৰ পুৰণি স্মৃতিবিলাক আজি উভতি আহিছে। স্থাপন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী জিন্দাবাদ।